আমি জানো যে p by q এক পৰিমেয় সংখ্যা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q শূন্যৰ সমান নহয় কিন্তু আমি p আৰু qক কি বুলি কওঁ লগতে p আৰু qৰ চিহ্নৰ ওপৰত নিৰ্ভৰ কৰি এটা পৰিমেয় সংখ্যাৰ চিহ্ন কি হ'ব আহা বুজিবলৈ এই ভিডিঅ'টো চাওঁ আমি ইতিমধ্যে শিকিছো যে প্ৰতিটো পৰিমেয় সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত q শূন্যৰ সমান নহয় p by q পৰিমেয় সংখ্যাৰ pক লব আৰু qক হৰ বুলি কোৱা হয় যদি q ধনাত্মক হয় তেতিয়া p by q এটা ধনাত্মক পৰিমেয় সংখ্যা হ'ব যদি p ঋণাত্মক হয় তেতিয়া p by q এটা ঋণাত্মক পৰিমেয় সংখ্যা হ'ব যদি p শূন্য হয় তেতিয়া p by q শূন্যৰ সমান হ'ব 2/3 লব 2 আৰু হৰ 3 আহা সংক্ষিপ্তকৰণ কৰো এই ভিডিঅ'টিত আমি পৰিমেয় সংখ্যাৰ লব আৰু হৰৰ বিষয়ে শিকিলো পৰিমেয় সংখ্যা p/qৰ বাবে য'ত q শূন্যৰ সমান নহয় p হ'ল লব আৰু q হ'ল হৰ লগতে আমি শিকিলো যে যদি pৰ মান শূন্য হয় p/qৰ মানো শূন্য হ'ব যদি p আৰু q উভয় ধনাত্মক হয় তেতিয়া পৰিমেয় সংখ্যাটো ধনাত্মক হ'ব যদি p আৰু q উভয় ঋণাত্মক হয় তেতিয়া পৰিমেয় সংখ্যাটো ধনাত্মক হ'ব যদি p আৰু q কোনোবা এটা ঋণাত্মক আৰু আনটো ধনাত্মক হয় তেতিয়া পৰিমেয় সংখ্যাটো ঋণাত্মক হ'ব কি হ'ব যদি লব হৰৰ দ্বাৰা বিভাজিত হয় এই বিষয়ে অধিক শিকিবলৈ আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ চাবা